মানৱ জীৱনটো মানে জীৱনৰ কঠিনতাত আপুনি হাৰে যাব লাগিব। আপুনি নিজে নিজে ধৈৰ্য ৰাখিব লাগিব। এতিয়া আমি বুজিছোঁ, সেয়ে সপোন দেখি লাভ নাই। মুঠতে এটাত কৰি কেনেকৈ আগত যাব পাৰোঁ সেই লক্ষ্যটো সদায় ৰাখিব লাগিব। নহ'লে আমি অসমীয়াখিনি এতিয়া গৈছোঁ আৰু ইটাই ধৰি লওক চাব গ'লে চবতে সেনে আৰু এটা কথা, বাকী ৰাজ্যবোৰৰ কথা কি ক'ম বা বাকী দেশৰ কথা কি ক'ম, বাকী ৰাজ্যবোৰত যেনেকৈ এটা তাহাৰ নিজা বুলি এটা দাদাগিৰি থাকে, ধৰি লওক বিহাৰতে যেনেহেন নিজা বুলি এটা দাদাগিৰি থাকে, আমাৰ অসমত কিন্তু সেইটো নাই। আমাৰ অসমতে বিহাৰী ল'ৰা আহিছি, চুলি কাটছি, তাহোন 50 টকাত কাটছি, আৰু কিন্তু আমাৰ অসমীয়া কেইটাই 40 টকাতো কাটছি। বোলো তাহোনো ভাবা নাই বোলো ইয়াতে অসমীয়া চুলি কটা ল'ৰাও আছে, তাৰ কাৰণে অলপ খৰচটো সেই কৰি দিওঁ। মুঠতে সকলোৱে মিলি জুলি চলিব লাগে আচলতে, তেতিয়াহে তাৰমানে ৰাজ্যবোৰৰো উন্নতি হ'ব, গাঁওবোৰৰো উন্নতি হ'ব। এনেকৈ সকলোৱে সহায় কৰিবই বিচাৰে মানুহৰ আজিকালি জীৱনটো। আৰু বিশেষকৈ এলাখনত বোলো ইখন ই ৰাজ্য সিখন সি ৰাজ্য খেলাখন লাগি লাভ নাই। সকলোৱে কাজিয়া কৰিব পাৰে ইচ্ছা কৰিলে, কোনে নৰে। কিন্তু আমাৰ অসমীয়া এলাখনত আগবাঢ়িয়ে নাযায়। আৰু বিশেষকৈ বাকী সকলোৱে আজিকালি জানা বুজা মানুহ, সকলোৱে নিজৰ কথাটোহে ভাবিব। মোৰ ফালৰ পৰা মই এইখিনি কথাই ক'লোঁ। তাৰ কথাগিলা আৰু সেয়ে এতিয়া আৰু মোৰ এতিয়া বৰ্তমান বয়সত মোৰ এতিয়া ইচ্ছা গৈছে, আমাজনৰ জংঘলত যেনেকৈ যাই মাত্ৰ গাছৰ ওপৰত ঘৰ বানোই, এনেকৈ বানে তেনেকৈ থাকিব ইচ্ছা গৈছে। কিন্তু এনেকৈ থাকিও মজা লাগে। কিন্তু বাদ দিয়ক, একবাৰ এটা বানাইছিলোঁ, পিছত ভাঙি ফেলছোঁ। এই পেট বিৰাট ডাঙৰ ভেলকৰ, তাতে ঘৰ বান্ধবা বঢ়িয়া হৈছে। কিন্তু ওপৰত এই তাতে এক পেট আমাৰো আছে, এই পেটো ওখ হৈছে বহুত। এই সিহঁতি পকা গেলা এই ঘৰটো বান্ধবাক লাগি কম ডাঙৰ লাইন লয়, লাম্বা ডাঙৰ বানই। কিন্তু আৰু কি কাটিং কৰে পাত গেলা, এতিয়া তাকো পোচৰে। আপুনি অকলশৰীয়া হ'ল বুলিয়ে চব ক্ষেত্ৰতে হাৰি নেদব, নহ'লে নিজে বহুত দুৰ্বল হৈ যাব। ওচৰ চুবুৰীয়াৰ পৰা নিজৰ জীৱনটোৰ পৰাই বহুত বাধা বিঘিনি আপুনি পাব। তাৰমানে সেই তিক্ততাত তাৰমানে আমি ভুগছোঁ। তাৰমানে সেইকাৰণে ক'লো কথাখিনি, জীৱনটো বৰ জটিল চলবাক লগিন। ইটা আজি তাক সেনেকৈ ৰাখছি, জুবিনদাৰ হত্যাকাৰীকেইটাক তাতে ভিতৰে, তাহোন যদি প্লাষ্টিক চাৰ্জাৰী কৰি কিবা বেলেগ ৰূপ লৈ লয়, সেইটোৰ কোনে ৰিক্স ল'ব? এনেতো হ'ব পাৰে, তাহোন টকা থকা মানুহ, তাহাঁতো বেংক একাউণ্টো খোলা দিলাক, সেইটো কেছে হ'ব চাই দিয়ক, কাৰণ ধনী মানুহ না। আৰু জুবিনদাৰ সত্যটোৰ কাৰণে এখন কুৰুক্ষেত্ৰৰ ৰণৰ দৰে মই যুঁজিম। মই বুলি নহয়, গোটেই অসমীয়াই যুঁজিব। এইখন তাৰমানে জুবিনদাৰ এই কেছটো কেছ হৈ থকা নাই বৰ্তমান, এখন কুৰুক্ষেত্ৰ হৈছে। আৰু এই ৰণাংগনত কাৰ কয় কি যায়, কি পায়, কোনে কি হাৰিব লগা হয়, ঠিক নাই। তাৰমানে খবৰ সকলোৰে কিন্তু টেলেণ্ট এটা লাগে, টেলেণ্টটো থাকোঁতে মানে যি থাকি এটা আৰাম পায়।
টেলেণ্ট এটা প্ৰয়োজন তাৰমানে, কিন্তু আজিকালি যি যুগ পৰছি এটা যুগৰ লগত মিলি চলব লাগিব সকলে। মানৱ জীৱনটো শান্তিৰ জীৱন, শান্তিত থাকলি পুণ্য আৰ্জিব পাৰিম আমি, সেইটোৱে বুজিছোঁ মই। শান্তিত থাকলি আমি পুণ্য আৰ্জিব পাৰিম, নহ'লে গেল আৰু জীৱনটো। বাকী আৰু কোনে কাক ভাবি যাই আছে আজিকালি। জীৱনটোত বাজে ল'ব লাগিব, বাজ পক্ষী। বৰষুণ দিলে যেন মেঘৰ ওপৰতো ঘূৰি থাকিব পৰা তাৰ ক্ষমতা আছে। মুঠতে চিকাৰৰ ওপৰত চিকাৰ কৰি চলিব লাগিব আজিৰ জীৱনটো। আমাৰ অসমীয়াত এটা সাধু কথা আছিল না, ছাতি আৰু মাটি। বাঘৰ বাৰীত কোনিয়ে ছাতি না মাটি, সেনেহেন বস্তুগিলা। সদেঙা না বৰডেঙা খুৱাব যি লৈ যায়। বাকী আৰু তোন আৰু অশান্তি কৰি থাকিলে কি হ'ব। মানৱ জীৱনটো শান্তিৰ জীৱন, শান্তি দি মানুহক আৰু পুণ্য আৰ্জিব লাগে। সেয়ে যি হ'ল জীৱনত হেৰুৱালেও বহু, পাইছোও বহু, এইবুলি পাওঁ বুলি ভাবি সদায় ভালকৈ আগবাঢ়ি যাব লাগিব আৰু সেয়ে জীৱনটো। বাকী চব ভোলে ভাণ্ডাৰী প্লেনেট, ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। अरे कहना क्या चाहते हो? ভোলে ভাণ্ডাৰী প্লেনেট ছাবস্ক্ৰাইব কৰি দিব। তাতে খা ইয়াতে খা। ভাতো আছে দে ইয়াতে। ছাগালে বোলে 7 পিঢ়ি উদ্ধাৰ কৰে। ময়ো এটা ছাগাল লৈ আহিছোঁ ৰ'ব। মোৰ ভাগ্যৰ এটা ৰাম ছাগালে আহিছে ৰ'ব। খা দে, 7 পিঢ়ি উদ্ধাৰ কৰিব। খা। খা। চাপৰো দিম, চাপৰো আছে। কি কৰিম আৰু আমি ইয়াত দুইখা মানুহ ছাগাল তাগাল পুহি, মুৰ্গী চুৰ্গী পুহি এনেকৈ থাকিব লাগিব আৰু উপায় নাই। কিছুমান ধনী মানুহ আছে, তাহোন কুকুৰ পুহিও ৰাখিব। আমিতো আৰু কষ্ট কৰিব লাগিবই। কেতিয়াবা এই অৰণ্যৰ মানুহৰ দৰে থাকিব ইচ্ছা যায়, তাৰমানে এই আমাজনত যি থাকে এনেকৈ খেতি জীৱন কিন্তু বিৰাট জীৱন আৰু। কিন্তু তাতেও কষ্ট কৰিব লাগিব খোৱাৰ কাৰণে, সদায় চিকাৰ কৰিব লাগিব, কিবা কৰিব লাগিব। আমাৰনো কি আৰু, আমি আচলতে ক'ব গ'লে আমাক দিছেও, চৰকাৰেও দিছে আৰু সেই পাব লগাও আমি। বহুতো নাপাব লগাই এতিয়া পাই আছে। বহুত চাকৰি কৰা মানুহ যিগিলাখানে পেঞ্চন পাই আছে, তাহোনো পাই আছে ধৰি লওক, কথাটো ক'ব গ'লে। মুঠতে আমি আৰু এনেকৈ মিলি জুলি চলিব লাগিব আৰু জীৱনটো। জুবিন দাই যেনেকৈ আজি জাষ্টিছটো পোৱা নাই, চৰকাৰ তথাপিতো কি হয় নাজানো এইবাৰ আৰু। কিন্তু জুবিন দাৰ জাষ্টিছটো নহ'লে এইবাৰ চৰকাৰ হাৰিব যেন লাগছি মোৰ বৰ্তমানক লগি। জয় জুবিন দা। বাকী চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভোলে ভাণ্ডাৰী প্লেনেট।
ভোলে ভান্ডাৰী প্লেনেট এই সাৰ মাৰা গেলা এনেকে পচি যায় এই গাজৰ এই পচি গেছি এইগিলা পচি গেছি চব সাৰ মাৰা আজিকালি